আগৰ ভিডিঅ'খিনিত মই তোমালোকক অসমীয়া ব্যাকৰণৰ বিভিন্ন যিখিনি ইম্পৰ্টেণ্ট টপিক আছে গোটেইখিনি আলোচনা কৰিছিলোঁ। আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচাৰা আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলত আগৰ ভিডিঅ'সমূহ পাই যাবা। চ' আজিৰ এইটো ভিডিঅ'ত মই বিপৰীতাৰ্থক শব্দখিনি আলোচনা কৰিম, যিখিনি পৰীক্ষাত খুব অহা দেখা যায়। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰি ল'বা। তো চব বিপৰীতাৰ্থক শব্দৰ ভিতৰত যিখিনি বেছি কমন, যিখিনি পৰীক্ষাত সাধাৰণতে অহা দেখা যায় সেইখিনি আলোচনা কৰিম। তো আকাশ, আকাশৰ বিপৰীত শব্দ কি হ'ব? পাতাল। ইহকাল, ইহকালৰ বিপৰীত কি হ'ব? পৰকাল। আবাহন, ইয়াৰে বিপৰীত শব্দ কি হ'ব? বিসৰ্জন। টান, ইয়াৰ বিপৰীত শব্দ কি হ'ব? ঢিলা। গহীন, গম্ভীৰ। সহযোগিতা কি হ'ব? অসহযোগিতা। নিষ্কৰ্ম কি হ'ব? সকৰ্মা। ঠিক আছে। নেক্সট, সন্মান, অপমান। ক্ষয়, বৃদ্ধি। উজনি, নামনি। সম্পদ, বিপদ। স্বাধীন, পৰাধীন। নেক্সট চোৱা, জন্ম কি হ'ব? জন্মৰ বিপৰীত কি হ'ব? মৃত্যু। নেক্সট, অনুকূল, প্ৰতিকূল। মানুহে কয় নহয় অনুকূল বতৰ, তাৰপিছত আৰু এটা কি কয় যে প্ৰতিকূল। মানে অনুকূল মানে কি? চাৰ্ভাইভ কৰাৰ কাৰণে উপযোগী, প্ৰতিকূল মানে কি? অনুপযোগী। উদয়, অস্থ। জ্ঞানী, জ্ঞানীৰ বিপৰীত কি হ'ব? মূৰ্খ। আনন্দ, নিৰানন্দ। আকৰ্ষণ কি হ'ব? বিকৰ্ষণ। ওখ, চাপৰ। গ্ৰহণ কি হ'ব? বৰ্জন। মানে কোনো এটা বস্তু একচেপ্ট কৰা আৰু এটা কি কৰা? ৰিজেক্ট কৰা। সেইটো বুজাইছে যে গ্ৰহণৰ বিপৰীত কি হ'ব? বৰ্জন। নেক্সট চোৱা যে আবিৰ্ভাৱ কি হ'ব? তিৰোভাৱ। প্ৰাচীন, নবীন। উচ, নিচ। এই কয় মানুহে উচ্চ জাতি বা নিচ জাতি তেনেকুৱা আৰু উচ, নিচ। প্ৰশংসা, নিন্দা। উন্নতি কি হ'ব? অৱনতি। মানুহে কয় নহয় যে তোমাৰ উন্নতি হৈছে আৰু এজনৰ কি হৈছে? অৱনতি হৈ আছে তেনেকুৱা। সুখী, দুখী। মৃত কি হ'ব? জীৱিত। নিৰ্ভুল, ভুল। নিৰ্ভুল মানে কি? কোনো ভুল নাই, কিন্তু ভুল মানে কি? ভুল। নিৰ্ভুল মানে কোনো ভুল নাই, গতিকে ইয়াৰে বিপৰীতটো কি হৈ যাব? ভুল হৈ যাব। জ্যেষ্ঠ, কনিষ্ঠ। জ্যেষ্ঠ মানে কি? তোমাৰ চিনিয়ৰ, আৰু কনিষ্ঠ মানে কি? জুনিয়ৰ। তেনেকে মনত ৰাখিবা। পৰোক্ষ কি হ'ব? প্ৰত্যক্ষ। আশীৰ্বাদ, অভিশাপ। পোহৰ, আন্ধাৰ। ইহলোক, পৰলোক। অমৃত, অমৃতৰ বিপৰীত কি হ'ব? গৰল। কৃতজ্ঞ কি হ'ব? অকৃতজ্ঞ। দুখ, দুখৰ বিপৰীত কি হ'ব? গুণ। হল। কিছুমান মানুহ আছে নহয় দুখ উলিয়াই থাকে আৰু কিছুমানে কি কৰে? গুণ উলিয়াই। ঠিক আছে। তাৰপিছত দেশপ্ৰেমিক কি হ'ব? দেশদ্ৰোহী। উত্তম কি হ'ব? অধম। নেক্সট কি হ'ব? কেঁচা, কেঁচাৰ বিপৰীত কি হ'ব? পকা। শান্তি, শান্তিৰ বিপৰীত কি হ'ব? অশান্তি। ৰূপ, ৰূপৰ বিপৰীত কি হ'ব? কুৰূপ। নেক্সট ক্ৰুটি, ক্ৰুটিৰ বিপৰীত কি হ'ব? শুদ্ধ। ক্ৰুটি মানে কি? ভুল। শুদ্ধ মানে কি? কোনো ভুল নাই। পৌৰ কি হ'ব? ডেকা বা যুৱ। ঠিক আছে। পৌৰৰ বিপৰীত কি? ডেকা বা যুৱ। এইটো বহুত ইম্পৰ্টেন্ট আছে, চ' এই বস্তুটো ভালদৰে চাই লোৱা।